সো হেল্ল' গাইজ, আই হোপ চবেই ভালে আছে। তো এইটো মই অলপ আগতে এনালাইচিছ কৰিলোঁ, বাট ভিডিঅ' বনোৱা নহ'ল। ঠিক আছে, এতিয়া বনাই আছোঁ। ঠিক আছে, চ' ইয়াতে যদি আমি চাওঁ মাৰ্কেটে ফাৰ্ষ্টত ইয়াতে পৰা মুভমেণ্টাম অলপ সৰু সুৰাকৈ আহিছে। ভালে এতিয়া মুভমেণ্টাম আছিলে এইটো। ঠিক আছে, আমি ইয়াতে বাই কৰিছোঁ, ভাবিছোঁ ইয়াৰ পৰা বাইং হ'ব, বাট এইটো নহ'লে, কাৰণ বেলেগ মাৰ্কেটত আমি চাইছিলোঁ। তো এইটো অনুসৰি আমি ভাবিছিলোঁ যে ইয়াৰ পৰা বাইং আহিব, বাট নাহিলে। অ'কে, আমি ইয়াতে লছ লৈ ওলাই গ'লোঁ। ভিডিঅ' কৰিছিলোঁ, বাট সেইটো পাৱাৰ কাট ডাউনৰ কাৰণে ক্ৰেক হৈ গ'ল ভিডিঅ'টো, পিছত নহ'ল আৰু বনোৱা। এইটো মুমেণ্টাম আহিলে, এইটো মুমেণ্টাম অহাৰ পিছত ইয়াতে অলপ মাৰ্কেটে ছাইড ৱেজ কৰিবলৈ আৰম্ভ কৰিলে। তো ঠিক আছে, ইয়াতে আমি ভাবিছোঁ ভাল এটা বায়াৰ্ছ আহিছে, মানে বিগ প্লেয়াৰ। তো ইয়াতে মাৰ্কেটক আপত লৈ গৈছে। ঠিক আছে, যদি আপত লৈ গ'ল সিহঁতে ডেফিনেটলি ইয়াৰ পৰা এইটো মুমেণ্টাম আহিছে। যদি ইয়াৰ পৰা এইখিনিত মুমেণ্টাম অহাত ইয়াতে 300 अराउंड यहाँ पे मोमेंटम आया है, 300-400 अराउंड। তো ইয়াতে ডেফিনেটলি সিহঁতে প্ৰফিট বুকিং কৰিব, কাৰণ 300ত যদি আমি 150 পইণ্ট ধৰি লওঁ তথাপিও বহুত। তো ইয়াতে বুকিং কৰিব এইটো ভাবিলোঁ। ঠিক আছে, যদি সৰু সুৰা ৰিটেইলাৰ ইয়াতে সোমাইছে এইটো লেভেল অনুসৰি, তো এইটো ইয়াৰ আশে পাশে আমি ইয়াতে পাম সিহঁতক। ঠিক আছে, তো ফ্লেটত যদি অ'পেন হয় তো আমি ইয়াতে বাইং কৰিব লাগিব। এইটো লেভেলৰ চেলেছ আমি পাম, কাৰণ এইটো এটা ৰাউণ্ড নাম্বাৰ আৰু এইটোত যাব পাৰে আই থিংক। ঠিক আছে, তাৰপিছত ইয়াতে আমি বাইং কৰিম গেপ আপত, আৰু অ'ভাৰ গেপ আপ হ'লে তাতো আমি ইয়াতে চেলিঙৰ আইডেণ্টিফাই কৰিব লাগিব। আৰু ইয়াতে যদি গেপ ডাউন আমি পাওঁ, ভাল এটা গেপ ডাউন, তো ইয়াৰ পৰা আমি চেলিং কৰিম, কাৰণ ইয়াতে এইটো লেভেলত সৰু সুৰা হ'লেও আৰু ইয়াতে হোল্ডাৰ আমি পাম। চ' ইয়াৰ কাৰণে এইটো হাণ্ট কৰি আমি চেল চাইডৰ এণ্ট্ৰি মাৰিবলৈ চেষ্টা কৰিম। বাট এইটো লেভেলত এইখিনিৰ পৰা আই থিংক আমি বাইঙত ভাবিব লাগিব, কাৰণ যদি চাওঁ ইয়াতে অলৰেডি ইয়াতে মাৰ্কেট ইমান ওপৰত আছে। চ' এছ এল এইখিনি লেভেলত থাকিব, আৰু হাইয়েষ্ট মেক্সিমাম ইয়াতে থাকিব, কাৰণ ইমান ডাঙৰ প্ৰফিটটো বুকিং কৰিবই, কাৰণ অকশ্যন ছিজনৰ কি হয় কি নহয় কোনো নাজানে। চ' এইটো ভাবি আমি ইয়াতে চেলিঙৰ প্লেনিংটো ৰাখিছোঁ, বাট বেছি তললৈকে আমি ইয়াতে টাৰ্গেট কৰিব নোৱাৰোঁ। ঠিক আছে, চ' ডেফিনেটলি ইয়াতৰ আমি বাইঙত আইডেণ্টিফাই কৰিব লাগিব। ঠিক আছে, আৰু বাকী যদি চাওঁ আমি চব মাৰ্কেটতে এনেকাই। চ' বেংক নিফটি যদি চাওঁ ইয়াতেও এনেকা মুমেণ্টাম, ইয়াতেতো ডেফিনেটলি প্ৰফিট বুকিং কৰিব, আৰু ইয়াতে মেক্সিমাম যদি হয় এইখিনি লেভেলত ইহঁতে এছ এল ৰাখিব। চ' আমি ভাবিছোঁ ইয়াৰ কাৰণে ইয়াৰ পৰা এইটো বাইঙৰ প্লেনিং, ইয়াতে ন' প্লেনিং, কাৰণ ইয়াৰ পৰা যদি আমি চেলিং কৰোঁ তো ইটো লেভেল হাণ্ট কৰি ফিৰ আকৌ ওপৰত যাব পাৰে। চ' ইয়াৰ কাৰণে এনেকা আমি ইয়াতে প্লেনিং কৰিছোঁ। ঠিক আছে, এতিয়া প্ৰি অ'পেনিং চাওঁ, তাৰ একৰ্ডিং ইয়াতে আমি প্লেনিং কৰোঁ। ঠিক আছে, তো মাৰ্কেট যদি চাওঁ বহুতে বেছি ইয়াতে গেপ ডাউন আছে। ইয়াতে চাওঁ এইটো লেভেলত। ঠিক আছে, তো এইটো লেভেলৰ পৰা অলপ ডাউন চাইড মুভমেণ্টাম আহি বাইংটো আমি এক্সপেক্ট কৰি আছোঁ ইয়াতে, তো তেনেহ'লে তেতিয়া আমাৰ ভাল হয়। ঠিক আছে, চ' আৰু বেংক নিফটিটো যদি চাওঁ অলমষ্ট ইয়াতে অ'পেনিং, আৰে यार यहाँ पे ओपनिंग हमने मार्क किया था, এইটো এটা প্ৰব্লেম লাগে মোক। বেংক নিফটি তো ইয়াৰ অ'পেনিং ইয়াতে হ'ব। তো ঠিক আছে, ইয়াতে অ'পেনিং হৈ গ'ল। তো ঠিক আছে, আমি ৰখি দিওঁ, তাৰপিছত চাই আছোঁ কি কৰে। তো এতিয়া আমি ইয়াতে ডাউন চাইডৰ ট্ৰেড কৰিবলৈ আৰম্ভ কৰোঁ। চাওঁ ইয়াতে ডাউন চাইডৰ মুভমেণ্টাম আমি পাওঁ নে নাপাওঁ। ঠিক আছে, তো আমাৰ ডাটা অনুসৰিতো ইয়াতে ডাউন চাইডৰ মুভমেণ্টাম পাব লাগে আমি। তো আগত ট্ৰেড বনাই লওঁ, তাৰপিছত কৈ আছোঁ কিয় পাম আমি ডাউন চাইডৰ মুভমেণ্টাম। অ'কে, হালকা ফুলকা ইয়াতে লছ হৈ আছে। তো ইয়াতে ডাউন চাইডৰ ট্ৰেড বনোৱা আমাৰ কাৰণ এটাই যে মাৰ্কেট কালি বাইঙত গৈছে, তাৰপিছত ডাইৰেক্ট ইয়াতে বাইং দেখাই আছে। তো ইয়াৰ পৰা যদি আহে বায়াৰ্ছ এণ্ট্ৰি হ'ব পাৰে ইয়াতে। তো আৰু এইটো চেলেছটো অলৰেডি টাৰ্গেট হৈ গৈছে। তো ইয়াৰ কাৰণে আমি ইয়াতে চেল চাইডৰ এণ্ট্ৰি মাৰিছোঁ। যদি মাৰ্কেট আহে অলপ ডাউনত আহি তাৰপিছত বাইঙত যাব পাৰে। তো যদি তলত চেলিং আহে তো আমি ডেফিনেটলি তাতে প্ৰফিট বুকিং কৰি যাব পাৰিম। চ' এইটো ভাবে আমি ইয়াতে চেলিংটো কৰিলোঁ। চাওঁ আমাৰ ইয়াতে হিট হয় নে নহয়। লেভেলছ ব্ৰেক আউট হোৱাৰ পিছত ইয়াতে বায়াৰ্ছ ডেফিনেটলি আহিছেই। চ' চাওঁ এতিয়া ব্ৰেকডাউনটো হ'ল, ইয়াতে চেলাৰ্ছো আহিব, বাট মেজৰ যদি চাওঁ আমি ইয়াতে চেলিং পাব লাগে। যদি পাওঁ তো ভাল, আৰু নাপালেতো লিমিট के अकॉर्डिंग हम यहाँ से निकल जाएंगे। বেংক নিফটি অলপ আহিছে, বাট চিনচেক্স যদি লগত ডিল হয় তো ভাল আছিলে। চিনচেক্স অলপ ৰুখা আৰম্ভ কৰিছে, তো বেংক নিফটিও অলপ ভয় আছে। তো চাওঁ কি হয়। বেংক নিফটি অলৰেডি টাৰ্গেট এচিভ হৈ গ'ল আমাৰ, কিন্তু চিনচেক্স
আহিলে ভাল আছিলে। তো আমি এতিয়া বৰ্তমানতো ওলাই নাযাম কাৰণ আমাৰ টাৰ্গেট এচিভ হোৱা নাই। আৰু এটা দুটা কেণ্ডেল বনিলে ডেফিনেটলি আই থিংক হ'ব ভাগে। অ'কে, আজি আমি বুকিং কৰি লওঁ। এইকেইদিন বহুত লছ হৈ আছে, চ' বুকিং কৰি ল'লোঁ ইয়াতে কাৰণ এইকেইদিন লছ হৈ আছে। চ' ইয়াতে ভাল এটা টাৰ্গেট পালোঁ, বাট চিনচেক্সত আমি অলপ মোমেণ্টাম অহা নাই। চ' ইয়াৰ কাৰণে অনলি অন বেংক নিফটি ভাল প্ৰফিট দেখাইছে আমাক, 68 পইণ্ট দি দিছে। 2200 ইয়াতে আমাৰ চামথিং ইয়াতে প্ৰফিট হ'ল, ঠিক আছে। তো 2200 আমি ইয়াতে আজি বুকিং কৰি ল'লোঁ কাৰণ এইকেইদিন লছ হৈ আছে। তো এইটো বুকিং কৰিব লাগিব আমি, নহ'লে প্ৰব্লেম হৈ যাব, ঠিক আছে। তো মাৰ্কেটত আমি ইয়াতে এণ্ট্ৰি কৰাৰ কাৰণ এতিয়া আছিল যে ইয়াতে অ'পেনিং হৈছে বাট ওপৰত গৈছে। তো ডাউন ছাইডক আমি ইয়াতে মানে যিবোৰ ইয়াতে চেলাৰ্ছ আছিলে বায়াৰ্ছ আছিলে সিহঁতক ইয়াতে ডেফিনেটলি আমি টাৰ্গেট বনাব পাৰোঁ। ইয়াৰ কাৰণে আমি ইয়াৰ পৰা চেলিং কৰিছিলোঁ। হালাকি অলপ মোমেণ্টাম আহিব লাগিছিলে, এইটো বেছি মোমেণ্টাম নাহিলে ইয়াৰ পৰা ইয়াতে মাৰ্কেট ঘূৰিবলৈ চেষ্টা কৰি আছে। চ' ইয়াৰ কাৰণে আমি বেংক নিফটিত ইয়াতে এক্সিট কৰি ল'লোঁ, বাট ঠিক ঠাক ইয়াতে আমি প্ৰফিট পালোঁ। চ' অনলি অন বেংক নিফটিৰ কাৰণে আমাৰ আজি প্ৰফিট হ'ল। বাকী চিনচেক্সটো মোমেণ্টাম দিয়া নাই, এতিয়া লছতে চলি আছে। অলপ ইয়াতে আমি জাষ্ট অলপ সৰু সুৰা ইয়াতে প্ৰফিট কৰিব পাৰোঁ, ঠিক আছে। আজি ইমানে আছিলে। থেংক ইউ।